ৰ'ব ইমান পেনিক নহ'ব আপুনি কিবা টেষ্ট কৰিছিলে আপোনাৰ কিবা টিউমাৰ বা কেঞ্চাৰ থকা বুলি কৈছে অকল সিমানতে আপুনি পেনিক হৈ নাযাব নমস্কাৰ মই ডক্টৰ অৰূপ কৰ্মকাৰ আজি মই আপোনালোকক কেঞ্চাৰ কেনেকৈ ডায়েগন'চিছ কৰে বা কোনোবাই যদি আপোনাৰ যদি কিবা ডায়েগন'জ কৰি বা কিবা এটা টেষ্ট কৰি যদি কৈছে আপোনাৰ কেঞ্চাৰ বা টিউমাৰ আছে বুলি আপুনি তেতিয়া কি কৰিব লাগিব সেইটো বিষয়ত আপোনালোকক জনাব বিচাৰিছোঁ প্ৰথমতে কৈ লওঁ যে যদি তেনেকুৱা ধৰণৰ কিবা ডায়েগন'চিছ ধৰক আল্ট্ৰাছাউণ্ড বা চিটি স্কেন বা কিবা এটা কৰিছে কোনোবা ডক্টৰে কৈছে বা হস্পিটেলত আপোনাক কৈছে যে আপোনাৰ কেঞ্চাৰ হৈছে বা কিবা তেতিয়াও আপুনি ইমান পেনিক হ'ব দৰকাৰ নাই তাৰ আগতে আমি এটা চেকলিষ্ট এটা ফ'ল' কৰোঁ ফৰ ডায়েগন'চিছ অফ দ্য টিউমাৰ ইট ইজ এ কেঞ্চাৰাছ অৰ নট তো সেই চেকলিষ্টটো হিচাপত আপোনালোকে আগবাঢ়িব লাগে প্ৰথমতে হ'ল ইমাজিং মিনছ যিটো আমাৰ ৰেডিঅ'লজিকেল ডায়েগন'চিছ ছেকেণ্ড হ'ল যে টিছ্যু ডায়েগন'চিছ থাৰ্ড টিউমাৰ মাৰ্কাৰ আৰু ফ'ৰ্থ ইফ দেৰ ইজ এনি বডি ফ্লুইড দেন বডি ফ্লুইড এনালাইচিছ দিছ ইজ দ্য একচুৱেল চেকলিষ্ট হাউ উই এপ্ৰ'চ to diagnose a case of cancer or in a case of tumor generally কি হয় ধৰক আপোনাৰ কিবা এটা ফিজিক্যাল বা কিবা হেলথ ইস্যুজৰ কাৰণে আপুনি কৰবাৰ হস্পিটেলত বা ডক্টৰ বা কৰবাৰ ক্লিনিকত গৈছে আপোনালোকক হয়তো কিছুমান টেষ্ট দিছে টেষ্ট দিয়াৰ পিছত হয়তো কৰবাত টিউমাৰ বুলি লিখিছে বা মেলিগনেন্সি বা কেঞ্চাৰ হ'ব পাৰে বুলি লিখিছে তেতিয়ালৈ আপুনি প্ৰথমতে ৰেডিঅ'লজিকেল যে হিটু টিউমাৰ বা হিটু এৰিয়াৰ হিটু পাৰ্টৰ যিখিনি অলৰেডি আপুনি পাইছে তাক আকৌ ফাৰ্দাৰ কি টেষ্ট কৰিব পাৰি সেইটো চাব লাগিব যদি আল্ট্ৰাছাউণ্ড কৰি পেলাই ধৰক পেটতে হওক বা নেক বা আন কোনো এৰিয়া আপোনাৰ বডি পাৰ্টছত ক'ৰবাত টিউমাৰ পাইছে তেতিয়াহ'লে ছেকেণ্ড টেষ্টটো হ'ল ইউ শুড গো চিটি স্কেন অৰ MRI অফ দেট এৰিয়া স্পেচিফিক টু দেট এৰিয়া অৰ স্পেচিফিক টু দেট টিউমাৰ আৰু কেতিয়াবা কি হয় যদিও কিছুমান ক্ষেত্ৰত আমি চিটি স্কেন প্ৰিফাৰ কৰোঁ কেতিয়াবা হয়তো ৰেষ্ট্ৰিকশ্যনৰ কাৰণে হয়তো পেচেণ্টৰ চেঞ্চিটিভিটি ৰেষ্ট্ৰিকশ্যন বা এলাৰ্জি থাকে কোনো পাৰ্টিকুলাৰ মেডিচিনত বা কেতিয়াবা পেচেণ্টৰ কিডনি ইছ্যু থাকে ক্ৰিয়েটিনিন হাই থাকে তেতিয়া হয়তো চিটি স্কেনটো ফিজিবল নহ'ব পাৰে তেতিয়া সেইটো পাৰ্টৰ আমি MRI কৰি চাওঁ MRIত সেই আল্ট্ৰাছাউণ্ডত পোৱা টিউমাৰটো কেনেকুৱা ধৰণৰ কেৰেক্টাৰাইজড সেইটো MRI বা চিটি স্কেনত আমি চাওঁ তাৰপিছত নেক্সট কেতিয়াবা যদি বনত হয় হয়তো বন স্কেন এটাও চাব লগা হ'ব পাৰে তাৰ ওপৰত এটা ৰেডিঅ'লজিকেল আইডিয়া এটা বা ৰেডিঅ'লজিকেল কেৰেক্টাৰাইজেশ্যন অফ দ্যাট টিউমাৰ আমি কৰিব পাৰোঁ এতিয়া যদি গোটেইখিনি টেষ্টত যদি কনফাৰ্ম হৈছে যে আপোনাৰ টিউমাৰ আছে বা টিউমাৰটো হয়তো মেলিগনেণ্ট বা কেঞ্চাৰাছ বা বিনাইন টিউমাৰটো জেনেৰেলি গ্ৰ'টো শ্ল'লি গ্ৰ' হয় আৰু ই বেছি হাৰ্ম নকৰে বা বেলেগ অৰ্গেনত গুচি নাযায় কিন্তু মেলিগনেণ্ট বা কেঞ্চাৰ টিউমাৰ আপোনাৰ হাৰ্ম অতি সোনকালে কৰে বেলেগ অৰ্গেনত গুচি যায় যিটোক আমি মেটাষ্টেচিছ বুলি কওঁ এতিয়াতো ডিফাৰেঞ্চিয়েট নেক্সট যিটো টেষ্ট কৰিব লাগে সেইটো হ'ল টিছ্যু ডায়েগন'চিছ কি টিছ্যু ডায়েগন'চিছ জেনেৰেলি আমি FNAC বা বায়'পচি কৰি যিটো পাৰ্টত আপোনাৰ টিউমাৰ বা এবনৰ্মেল টিছ্যুখিনি আছে তাৰ পৰা আমি অকণমান টিছ্যু লৈ পেলাই সেইটো আমি লেবৰেটৰীত পঠাই দিওঁ তাক টেষ্ট কৰিবৰ কাৰণে আৰু এই বায়'পচি আজিকালি আগতে চাৰ্জাৰী কৰি বায়'পচি কৰিছিলে আজিকালি মেক্সিমাম ক্ষেত্ৰত চাৰ্জাৰীৰ দৰকাৰ নহয় মাত্ৰ আল্ট্ৰাছাউণ্ড বা চিটি স্কেন বা MRI মেচিনত চাই সেই পাৰ্টটোত আমি নিডিল এটা প্লেচ কৰি সেই নিডিলৰ থ্ৰু দি আমি অলপমান টিছ্যু লৈ আহোঁ যিটো আমি লেবৰেটৰীত পঠাই দিওঁ টিছ্যু ডায়েগন'চিছৰ কাৰণে এই টিছ্যু ডায়েগন'চিছটো এটা কনফাৰ্মেটৰি ডায়েগন'চিছ ইয়াতে আপোনাৰ য'ত এবনৰ্মেল টিছ্যু বা টিউমাৰটো বা কেঞ্চাৰাছ টিউমাৰটো য'ত আছে সেইখিনি যিখিনি আমি চেল বা যিখিনি টিছ্যু লৈছোঁ তাত কি ধৰণৰ টিছ্যু আছে সেইটো বিনাইন টিউমাৰ নে কেঞ্চাৰাছ টিউমাৰ আৰু যদি কেঞ্চাৰাছ টিউমাৰো হয় তেতিয়াহ'লে তাত কি ধৰণৰ চেল আছে তাক ফাৰ্দাৰ আমি কেৰেক্টাৰাইজেশ্যন কৰিব পাৰোঁ যে সেই ধৰণৰ টিউমাৰটোত কি ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'ব তো টিছ্যু ডায়েগন'চিছটো এটা কনফাৰ্মেটৰি ডায়েগন'চিছ ৰেডিঅ'লজিকেল বা ইমাজিঙত আমি এটা আইডিয়া পাই যাওঁ যে এইটো এই ধৰণৰ টিউমাৰ বা এই ধৰণৰ কেঞ্চাৰাছ টিউমাৰ হ'ব পাৰে কিন্তু টিছ্যু ডায়েগন'চিছটোৱে আমাক কনফাৰ্মেটৰি এটা ডায়েগন'চিছ দিয়ে যদি টিউমাৰ আছে কি ধৰণৰ টিউমাৰ আছে যদি কেঞ্চাৰাছ টিউমাৰ আছে কি ধৰণৰ কেঞ্চাৰ টিউমাৰ আছে আৰু তাৰ পৰা এটা বস্তু ফিক্সড হৈ যায় যে আপোনাৰ লাইন অফ ট্ৰিটমেণ্টটো কোনফালে যাব নেক্সট যিটো এপ্ৰ'চ সেইটো হ'ল টিছ্যু ডায়েগন'চিছৰ পিছত টিউমাৰ মাৰ্কাৰ এতিয়া কিছুমান পাৰ্টিকুলাৰ টিউমাৰত কিছুমান পাৰ্টিকুলাৰ আমাৰ বডি এণ্টিজেন থাকে আমি জানোৱে যে এটা ফৰেইন বডি বা কিবা এটা যদি আহে আমি এণ্টিজেন বুলি কওঁ সেই এণ্টিজেন পাৰ্টিকুলাৰ এণ্টিজেনটো হিচাপত কিছুমান পাৰ্টিকুলাৰ স্পেচিফিক টু দ্য টিউমাৰ স্পেচিফিক মাৰ্কাৰ কিছুমান থাকে যিটো বডিত আমাৰ সেই মাৰ্কাৰটো বাঢ়ি যায় সেইটো টিউমাৰ মাৰ্কাৰ হয় তো যেনেকুৱা ধৰক ব্ৰেষ্ট টিউমাৰ হ'লে বা ব্ৰেষ্টত কেঞ্চাৰ হ'লে তাৰ টিউমাৰ মাৰ্কাৰটো BRCA হ'ব পাৰে বা গল ব্লাডাৰ বা পেংক্ৰিয়াজত হ'লে CA19B2 আমি চাওঁ অভেৰীৰ কেঞ্চাৰ হ'লে CEA তেনেকুৱা ধৰণৰ মাৰ্কাৰবিলাক চোৱা যায়
থাইৰয়েড হলে থাইৰয়েডৰ যদি টিউমাৰ হয় তাৰ মাৰ্কাৰটো বেলেগ হয় বন টিউমাৰৰ মাৰ্কাৰ বেলেগ হয় তো সেই মাৰ্কাৰখিনিও চাব লাগে আৰু লাষ্ট যদি সেই টিউমাৰৰ কাৰণে বডিত কৰবাত যদি অলপ বা টিউমাৰ জনিত কৰবাত যদি ফ্লুইড যদি জমা হৈছে সেই ফ্লুইডটো এনালাইসিস কৰি তাত কি ধৰণৰ সাইটোকেমিক্যাল পদাৰ্থ আছে সেইখিনি তাক ডায়াগনোজ কৰা যায় আৰু এই ৰেডিঅলজিক্যাল ডায়াগনোসিস টিস্যু ডায়াগনোসিস টিউমাৰ মাৰ্কাৰ আৰু যদি টিস্যু ফ্লুইড থাকে বা কৰবাত যদি ফ্লুইড একুমুলেশন থাকে সেই ফ্লুইড এনালাইসিস এই গোটেইখিনি একেলগ কৰি বা গোটেইখিনিৰ ফলাফলটো ৰিজাল্টটো একেলগ কৰি এটা ইন্টাৰপ্ৰিট কৰি তেতিয়া আমি কওঁ যে yes this type of treatment is required for this specific this type of treatment now your planning is complete according to the interpretation of all these results ৰব কিন্তু এইখিনিতে আপোনালোকৰ গোটেইখিনি ট্ৰিটমেন্টৰ কাৰণে গোটেইখিনি হৈ যোৱা বুলি ভাবিলে ভুল হ'ব নেক্সট আপুনি আৰু যেটো এটা আমি চাব লাগে চেকলিষ্ট হিচাপত কিটো হল যে টিউমাৰটো লোকেলাইজড নে মেটাষ্টেটিক হল ধৰক যত টিউমাৰটো ষ্টাৰ্ট হৈছে অকল সেই জায়গাটোতে টিউমাৰটো আছে নে এই শৰীৰৰ আন কোনো বেলেগ অংগ লৈ গুছি গৈছে যদি বেলেগ অংগ লৈ গুছি গৈছে তাক আমি মেটাষ্টেটিক টিউমাৰ বুলি কওঁ যেনেকৈ ধৰক ব্ৰেষ্ট টিউমাৰ হলে তাৰ মেটাষ্টেটিস বনত যাব পাৰে লাংগত যাব পাৰে ব্ৰেইনত যাব পাৰে ঠিক সেইদৰে থাইৰয়েডৰ টিউমাৰৰ পৰাও বেলেগ অৰ্গানত যাব পাৰে পেটৰ ভিতৰত লিভাৰ কেন্সাৰ আছে বা গল ব্লাডাৰ কেন্সাৰ আছে তাৰ পৰা কত যাব লাগে স্পেসিফিক টু দা টিউমাৰ অৰ দা কেন্সাৰাছ টিউমাৰ মেলিগনেন্সি জাগাবিলাক বেলেগ বেলেগ হয় মানে টিউমাৰটো বেলেগ অৰ্গান লৈ গুছি যোৱাটো বেলেগ বেলেগ হ'ব পাৰে ইট ইজ নট দ্যাট অল দা টিউমাৰ উইল গিভ দা সেম টাইপ অফ মেটাষ্টেসিস টাইপটো বেলেগ হয় আৰু যোৱা অৰ্গানটো বেলেগ হ'ব পাৰে তো যেতিয়া আমি আগৰ মেথডেদি আমি এটা কনফার্ম ডায়াগনোসিস এটাত উপনীত হৈছো যে এইটো এই ধৰণৰ টিউমাৰ আৰু এইটো অৰ্গানত এইটো ইনভলভ হৈ আছে তেতিয়া হিটো হিচাপতে আমি নেক্সট আমি চিন্তা কৰো যে নেক্সট আৰু এই টিউমাৰটোৰ মেটাষ্টেসিস কোনটো অৰ্গানত ইনভলভ কৰিব পাৰে আৰু সেই হিচাপত আমি মেটাষ্টেসিসটো আমি বিচাৰিব লগা হয় বা আমি তাৰ কাৰণে আমি টেষ্ট কৰিব লগা হয় জেনাৰেলি আমি মেটাষ্টেসিক টেষ্ট কৰিব কাৰণে যদি আমি ব্ৰেইন বা সফট টিস্যু কৰবা যদি চাওঁ তেতিয়ালে এমআৰআই আমি প্ৰিফাৰ কৰো আৰু যদি বাকি অৰ্গানত যোৱাটো যদি বিচাৰো আমি তেতিয়ালে বিচাৰিব লগা হয় তেতিয়া পেট স্ক্যান হোল বডি পেট সিটি স্ক্ৰিনিং কৰা যায় তাতে অৰিজিন সাইটটোৰ পৰা বেলেগ কোনবা সাইটত বনতে হোক বা লাংগত হোক বা লিভাৰত হোক বা আন কোনো অৰ্গানত যদি গুছি গৈছে পেট স্ক্যানৰ জৰিয়তে আমি সেইখিনি চাব পাৰো আৰু কেতিয়াবা স্কেলেটাল সাৰ্ভে মিন্স এক্স-ৰে অফ দা বনস অফ ইয়োৰ বডি কৰিব লগা হৈ যায় আমি মেটাষ্টেসিস ডায়াগনোসিস কৰিবৰ কাৰণে এতিয়া আমি যদি গোটেইখিনি প্ৰথমতে আমি পালো যে টিউমাৰটো কড আছে কি ধৰণৰ টিউমাৰ সেইখিনি আমাৰ কনফাৰ্ম হ'ল আৰু যেতিয়া মেটাষ্টেসিসটো কনফাৰ্ম হৈ গল আছে নে নাই যদি আছে কড আছে তো তেতিয়া আমি এই ক্যান্সাৰাছ টিউমাৰটোক আমি দুটা ভাগত ভাগ কৰিব পাৰো ইট ইজ এ মেটাষ্টেটিক টিউমাৰ অৰ ইট ইজ এ লোকেলাইজড টিউমাৰ যদি লোকেলাইজড টিউমাৰ হয় এটা অৰ্গানতো থাকে তেতিয়ালে ট্ৰিটমেন্টৰ জেনাৰেলি প্ৰগনোসিস আৰু ট্ৰিটমেন্টটো ভাল হয় কৰিবলৈ সুবিধা হয় বেলেগ বেলেগ ধৰণে আমি টিউমাৰটো মানে স্পেসিফিক টিউমাৰ হিচাপত ট্ৰিটমেন্টটো স্পেসিফিক হয় আৰু ৰিজাল্টটো জেনাৰেলি ভাল পোৱা যায় কিন্তু যদি অলৰেডি মেটাষ্টেসিস হৈছে গতিকে তাৰ কাৰণে ট্ৰিটমেন্ট প্লেনিংটো কমপ্লিটলি বেলেগ হৈ যায় হয়তো জেনাৰেল কেমোথেৰাপি দৰকাৰ হ'ব পাৰে তেতিয়া আৰু কিছুমান ক্ষেত্ৰত যদি স্পেসিফিক টিউমাৰটো এটা স্পেসিফিক অৰ্গানতো থাকে আৰু যদি তাত সাৰ্জাৰি দৰকাৰ হয় তেতিয়ালে বহুত ক্ষেত্ৰত সাৰ্জাৰি কৰাৰ আগতে আমি এটা নিও এডজুডেন্ট কেমোথেৰাপি এটা দিয়াৰ কাৰণে যত্ন কৰো সদায় পেশেন্টত যাতে সাৰ্জাৰিৰ সময়ত সেই টিউমাৰৰ পৰা সেল যেতিয়া টিউমাৰটোক হ্যান্ডলিং কৰিব সাৰ্জনে যেতিয়া তাক অপাৰেট কৰি উলিয়াব সেইখিনি হ্যান্ডলিং কৰাৰ সময়ত সেই টিউমাৰৰ যাতে সৰু সৰু সেল বিলাক ব্লাড বা লিম্ফেটিক সিস্টেম বা লোকেলি যাতে ইনভেড কৰি বেলেগ অৰ্গানত যাতে গুছি না যায় বা আৰু গুছি গলেও যাতে তাৰ ফলত মেটাষ্টেসিস হোৱাৰ চান্সেসটো কমি যায় বা মেটাষ্টেসিস যাতে কৰিব নোৱাৰে সেই কাৰণে নিও এডজুভেন্ট কেমোথেৰাপি এটা দিয়াটো অত্যন্ত দৰকাৰ হৈ পৰে বহুত ক্ষেত্ৰত আৰু কেতিয়াবা ট্ৰিটমেন্টৰ পিছতো ধৰক আপুনি অপাৰেট কৰিছে কৰাৰ পিছতো ফলো আপৰ সময়ত কেতিয়াবা কেমোথেৰাপি দিবলগীয়া হয় কাৰণ যদি টিউমাৰটো অপাৰেট কৰোতে ধৰক বেলেগত যদি মেটাষ্টেসিস বা সেল কিছুমান গুছি গৈছে হিবিলাকে যাতে আপোনাক ফাৰ্দাৰ হাৰ্ম কৰিব নোৱাৰে বা তাৰ পৰা যাতে প্ৰিভেন্ট কৰিব পাৰি সেই কাৰণে কেমোথেৰাপি দিয়া হয় So I think I have answered most of your queries. If you found any tumor or any cancerous tumor in your body, মই সাগে আপোনালোকক অলপমান হলেও বুজাই দিব পাৰিছো যে টিউমাৰ এটা বা ক্যান্সাৰাছ কোনি কলেও আপুনি ইমান চিন্তা কৰিবলগীয়া নহয় চিন্তা কৰিব নালাগে আপুনি সেই হিচাপত আগবাঢ়িব লাগে যাতে আপোনাৰ কমপ্লিট ট্ৰিটমেন্টটো হয় আৰু আপুনি যাতে বহুত ভালকে যাতে মডাৰ্ন ট্ৰিটমেন্ট খিনি যাতে ৰিজাল্টটো ল'ব পাৰে তাৰ কাৰণে
এই চেকলিষ্টটো মই দিয়া চেকলিষ্টটো আপোনালোকে চেক কৰি চাব বুলি আশা থাকিল ষ্টে ছেফ ষ্টে ৱেল নমস্তে জয় হিন্দ